Question number 1. Who was the second president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাই 1918 চনৰ গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিল। Question number 2. During whose reign was the Battle of Saraighat fought? কাৰ ৰাজত্বকালত শৰাইঘাটৰ যুদ্ধ হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি উদয়াদিত্য সিংহ। Question number 3. Which Ahom king is also known as Bamuni Kunwar? কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলিও জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চুডাংফা। Question number 4. Who was the court poet of Samudragupta? সমুদ্ৰগুপ্তৰ ৰাজ দৰবাৰৰ কবি কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ হৰিসেন। Question number 5. Who was the first Gupta ruler to adopt the title of Maharajadhiraja? মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰা প্ৰথম গুপ্ত শাসক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চন্দ্ৰগুপ্ত I. Question number 6. Who composed the song Sare Jahan Se Acha? Sare Jahan Se Acha গীতটো কোনে লিখিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মোহাম্মদ ইকবাল। Question number 7. Who was the first Assamese woman athlete to participate in the Olympics? অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি লাভলীনা বৰগোহাঁই। Question number 8. When was the capital of Assam shifted from Shillong to Dispur? অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1972। Question number 9. Who was worshipped by the people of Indus Valley Civilization? সিন্ধু উপত্যকা সভ্যতাৰ লোকসকলে কাক পূজা কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি পশুপতি। সিন্ধু উপত্যকাৰ লোকসকলে পশুপতি বা ভগৱান শিৱক পূজা কৰিছিল। Question number 10. What is the national currency of Thailand? থাইলেণ্ডৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বাট। আৰু থাইলেণ্ডৰ কেপিটেল হৈছে বেংকক। Question number 11. Fahian came to India during the reign of which of the following emperors? নিম্নলিখিত কোনজন সম্ৰাটৰ শাসনকালত ফাহিয়ান ভাৰতলৈ আহিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত II। দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত ফাহিয়ান ভাৰতলৈ আহিছিল। Question number 12. Which strait divides Europe from Africa? কোনটো প্ৰণালীয়ে ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি জিব্ৰাল্টাৰ। Question number 13. What is the coldest planet in our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ শীতল গ্ৰহটো কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নেপচুন। Question number 14. Which country is called as the land of rising sun? কোনখন দেশক উদিত সূৰ্যৰ দেশ বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি জাপান। Question number 15. স্বচ্ছ ভাৰত অভিযান was started from which place? স্বচ্ছ ভাৰত অভিযান কোন ঠাইৰ পৰা আৰম্ভ কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাজঘাট। Question number 16. The concept of preamble in the Indian Constitution is taken from? ভাৰতীয় সংবিধানত প্ৰস্তাৱনাৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি USA Constitution
অৰ্থাৎ আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। Question number 17. Which day is observed as World Literacy Day? কোনটো দিন বিশ্ব সাক্ষৰতা দিৱস হিচাপে উদযাপন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 8 September. Question number 18. During Gupta period, gold coins were called. গুপ্ত যুগত সোণৰ মুদ্ৰা কোৱা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি dinar. Question number 19. Gayatri mantras are compiled in which Veda? গায়ত্ৰী মন্ত্ৰসমূহ কোন বেদত সংকলিত কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ঋগ্বেদ। ঋগ্বেদৰ তৃতীয় মণ্ডলত সংকলন কৰা হৈছে। Question number 20. The highest producer of milk in the world is? পৃথিৱীৰ ভিতৰত সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ভাৰত।